স্বাগতম জনাইছোঁ মই এটা নতুন ভিডিঅ' লোৱাৰ গাইজ তেনেহ'লে ব'লক গাইজ আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু এইফালে ধান আমাৰ ঘৰৰ ধান দেই এইফালে যাম আজি মেলত এইফালে ধান এইখিনি বৰা ধান আৰু এইখিনি ভাতৰ ধান নতুন ধান গাইজ যাম বনাব আৰু ব'লক তেনেহ'লে আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এইফালে এতিয়া ধুনীয়াকৈ বস্তা দুটা চাইকেলত লোড কৰি ল'লোঁ আৰু পিছফালে ধুনীয়াকৈ কেৰিয়াত বান্ধি লৈছোঁ বস্তা দুটা আৰু এতিয়া আমি ধুনীয়াকৈ যাবলৈ আৰম্ভ কৰিলোঁ গৈ আছোঁ লাহে লাহে আৰু এতিয়া এইফালে চাৰিওফালে মুকলি পথাৰবোৰ চাওকচোন কি ধুনীয়া মুকলি আৰু এতিয়া যে ধুনীয়াকৈ যাওঁ মেলত গৈ ধানখিনি ধুনীয়াকৈ বনাই আনোগৈ আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। কিমান কষ্ট গাইজ দেখিছে চাইকেলত ধান বনোৱা একদম পূৰা গৈ আছোঁ বিন্দাছ গাঁৱৰ মাজে মাজে গৈ আছোঁ এয়া গাঁও ধুনীয়াকৈ যাওঁ মেলত ধানখিনি বনাই আনো। অঁ মেলত কণ্ট্ৰল চাউল দি আছে দেই আৰু এইফালে মই এতিয়া ধুনীয়াকৈ আহি পাই গ'লোঁ মেল এয়া মেলত পূৰা ভিৰেই দেখা পাইছোঁ আৰু ধুনীয়াকৈ ধানখিনি বনাই লওঁ। এয়া মোৰ ধান হৈছে আপোনাৰ 47 kg আৰু ইয়াত ধান ধুনীয়াকৈ বনাই আছোঁ মেলত বনাই কৰি আৰু লাহেকৈ যাওঁ আৰু ঘৰলৈকে আৰু এইফালে এইখন হ'ল আমাৰ ফিল্ডখন এইখন ফিল্ডত পূৰা মানে প্ৰেক্টিছ কৰি আছে খেলি আছে আছাম পুলিচৰ কাৰণে পূৰা প্ৰেক্টিছ কৰিছে ল'ৰা ছোৱালীবোৰে ধুনীয়াকৈ ভাল লাগিলে দেখা পাই পেলাই লগতে ময়ো অকণমান চালোঁ। এয়াই ধুনীয়াকৈ এতিয়া মোৰ ধুনীয়াকৈ ধান বনোৱা হৈ গ'ল আৰু লাহে লাহে আমি ঘৰলৈ আগবাঢ়িম। এইফালে মিলৰ পৰা আহি পালোঁ এয়া চাউল এয়া ৰঞ্জিত চাউল দেই ধুনীয়া লাগিছে নতুন আৰু গাইছ এইফালে হ'ল এয়া বৰা আৰু গাইছ মিলৰ পৰা আহোঁতে অকণ সন্ধিয়াই হ'ল আৰু গাইছ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বাই বাই। যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট লগত শ্বেয়াৰ কৰিব বা